নমস্কাৰ বন্ধুসকল, ৫৫৫০ LP UPত এপ্লাই কৰা আৰু লগতে কম নম্বৰ থকাসকল কেণ্ডিডেটছৰ বাবে এখন ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় জানে যোৱা 17 অক্টোবৰত এখন নটিচ ওলাইছিল যিসকল কেণ্ডিডেটছ GTPCত চিলেকশ্যন হৈছে তেওঁলোকৰ কেণ্ডিডেটছৰ উইথড্ৰ কৰাৰ কাৰণে, ঠিক আছে। আৰু সেই নটিচ মতে বহুতখিনি কেণ্ডিডেটছে অলৰেডি নিজৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰিলে LP UP 5550 পোষ্টৰ পৰা। এইখন নটিচ ওলাইছিল 17 অক্টোবৰত মেইনলি যিসকল কেণ্ডিডেট মানে GTPCত চিলেকশ্যন হৈছে তেওঁলোকৰ যিটো LP UPৰ পৰা যিটো কেণ্ডিডেটছৰ আছে সেইটো উইথড্ৰ কৰাৰ কাৰণে, ঠিক আছে। আৰু এইটো নটিচ পাব্লিছ হোৱাৰ পিছত বহুতখিনি কেণ্ডিডেটছে মানে এই LP UPৰ পোষ্টৰ পৰা তেওঁলোকে যিটো কেণ্ডিডেট আছিল সেইটো উইথড্ৰ কৰিলে আৰু সেইটো তেওঁলোকে ছ'চিয়েল মিডিয়া একাউণ্টত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো তেওঁলোকে অলৰেডি শ্বেয়াৰ কৰিছে, সেইটো মই আপোনাক দেখুৱাই আছোঁ, ঠিক আছে। তো ইয়াত আপোনালোকে দেখি আছে যে বহুতখিনি কেণ্ডিডেটছে যিসকল কেণ্ডিডেট GT আৰু PCT চিলেক্টেড হৈছে তেওঁলোকে কিন্তু তেওঁলোকৰ যিটো এপ্লিকেশ্যন আছিল সেইটো কিন্তু ৫৫৫০ LP UPৰ কাৰণে আছিল, সেইখিনিৰ পৰা তেওঁলোকে নিজৰ যিটো এপ্লিকেশ্যন আছিল সেইটো তেওঁলোকে অলৰেডি উইথড্ৰ কৰিছে। সেইকাৰণে মই আপোনালোকক এইটো নিশ্চয় ক'ব পাৰোঁ যে যিসকল কেণ্ডিডেটছৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই তেওঁলোকে নাম নিশ্চয় ছেকেণ্ড মেৰিট লিষ্টখনত আহিব আৰু সেইটো ডিপেণ্ড কৰিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা মেক্সিমাম GTPCত চিলেকশ্যন হৈছে, কাৰণ আপোনালোকে যি ডিষ্ট্ৰিক্টত প্ৰেফাৰেঞ্চ অলৰেডি দিছে সেই ডিষ্ট্ৰিক্টখনৰ পৰা যদি বেছি কেণ্ডিডেট GTPCত চিলেকশ্যন নহয় তেনেহ'লে কাট অফটো কম যোৱাৰ চান্সটো কম আছে বা আপোনালোকৰ নামটো ছেকেণ্ড মেৰিট লিষ্টত অহাৰ চান্সটো কমি যাব। সেইকাৰণে কাট অফ কম যোৱা বা ছেকেণ্ড মেৰিট লিষ্টত নাম অহাটো ডিপেণ্ড কৰিব আপোনালোকে যি ডিষ্ট্ৰিক্টত প্ৰেফাৰেঞ্চ দিছে সেই ডিষ্ট্ৰিক্টৰ কিমান কেণ্ডিডেটৰ চিলেকশ্যন হৈছে GT আৰু PCTত। আৰু তেওঁলোকে 5550 যিটো LP UPৰ যিটো পোষ্ট আছিল সেইখনৰ পৰা নিজৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰিছে, তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে আপোনালোকৰ কাট অফটো কিমান যাব, ঠিক আছে। আপোনালোকক আৰু ক্লিয়াৰলি বুজাই দিম আপোনালোকৰ কাট অফটো কেনেকৈ কমিব আৰু আপোনালোকৰ নামটো কেনেকৈ আপোনালোকৰ নামটো মানে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট যিটো আহিব সেইটোত আপোনালোকৰ নামটো থাকিব, ঠিক আছে। তো ছাপ'জ আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আপুনি যিটো LP UP পোষ্টৰ কাৰণে এপ্লাই কৰিছে 5550টা পোষ্টৰ কাৰণে। তো ইয়াত সেই ডিষ্ট্ৰিক্টখনৰ পৰা আপোনালোকৰ মানি লওক যে এজন কেণ্ডিডেটছৰ নামটো মানে মেৰিট লিষ্টত অহা নাই 0.75 মাৰ্কছৰ কাৰণে, ছেকেণ্ডজন কেণ্ডিডেটছৰ নাম অহা নাই 1 মাৰ্কছৰ কাৰণে আৰু থাৰ্ড কেণ্ডিডেটছৰ নাম অহা নাই 1.5 মাৰ্কছৰ কাৰণে আৰু ফ'ৰ্থ যিজন কেণ্ডিডেট আছিল তেওঁৰ নামটো অহা নাই 1.75 মাৰ্কছৰ কাৰণে ফাৰ্ষ্ট মেৰিট লিষ্টত, ঠিক আছে। তো এতিয়া কথাটো হ'ল এতিয়া এই ডিষ্ট্ৰিক্টখনত যেতিয়া অলৰেডি যিটো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আছে সেইখনৰ পৰা 4জন কেণ্ডিডেট মানে আপোনাৰ GTত চিলেক্টেড হৈছে, ঠিক আছে। তো এই 4জনে কি কৰিলে যেতিয়া নিজৰ কেণ্ডিডেটৰ বা এপ্লিকেশ্যন যিটো আছে সেইটো উইথড্ৰ কৰি ল'ব তেতিয়া এই 4জনৰ নামটো ছেকেণ্ড মেৰিট লিষ্টত সোমাব, ঠিক আছে। তো ছাপ'জ এজন কেণ্ডিডেট ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা GT চিলেক্টেড হৈছে আৰু সেই কেণ্ডিডেটৰ নামটো ধৰি লওক UP পোষ্টৰ কাৰণে আছিল বা UPৰ যিটো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আছিল সেইটোত আছিল। তো যেতিয়া এই কেণ্ডিডেটছটো নিজৰ নামটো উইথড্ৰ মাৰিব তেতিয়া সি এই যে 0.75 মাৰ্কছ কম থোৱাৰ কাৰণে যি কেণ্ডিডেটছৰ নামটো অহা নাই সেই কেণ্ডিডেটছটোৰ নামটো আপোনাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট যিটো আছে সেইটোত সোমাই যাব, ঠিক আছে। চিমিলাৰলি ছেকেণ্ড যিটো কেণ্ডিডেট আছে সেইটো যেতিয়া নিজৰ এপ্লিকেশ্যন যিটো উইথড্ৰ কৰিলে তেতিয়াই আপোনাৰ এই 1 মাৰ্কছ কম থকাৰ কাৰণে যিটো কেণ্ডিডেটৰ নামটো ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাই এই কেণ্ডিডেটছৰ নামটো আপোনাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত সোমাই যাব, ঠিক আছে। আৰু যদি ইয়াত থাৰ্ড কেণ্ডিডেট যিটো চিলেক্টেড হৈছে যদি আপোনাৰ এই UPৰ পৰা যদি আপোনাৰ থাৰ্ড কেণ্ডিডেট যিটো আছে সেইটো চিলেক্টেড হৈছে GTৰ কাৰণে সেইটো যদি নিজৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰে তেনেহ'লে আপোনাৰ এই 1.5 মাৰ্কছ কাৰণে যিটো নাম ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাই এই কেণ্ডিডেটছটোৰ নামটো আপোনাৰ এইটো ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহি যাব। ক্লিয়াৰলি এতিয়া যে আপোনাৰ এই UPৰ পৰা যে আপোনাৰ 4জন চিলেক্টেড হৈছে GTৰ কাৰণে তেনেহ'লে এই 4 নম্বৰ কেণ্ডিডেট যিটো আছে সেইটো যেতিয়া নিজৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰিব
তেতিয়া আপোনাৰ 1.75 মাৰ্কছ যিটো কম থাকে কাৰণে যিটো কেণ্ডিডেট এই মানে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাছিল, এই কেণ্ডিডেটছৰ নাম আপোনাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব, ঠিক আছে। এনেই আপোনাৰ নামছখিনি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত অহাৰ আপোনাৰ চান্সেছ থাকিব, ঠিক আছে। তো আপোনালোকে যিখিনি ডিষ্ট্ৰিক্টত আপোনালোকে প্ৰেফাৰেঞ্চ অলৰেডি দিছে এল পি আৰু ইউ পিৰ পষ্টৰ কাৰণে, সেইখন ডিষ্ট্ৰিক্টত যদি সেইখন ডিষ্ট্ৰিক্টৰ পৰা যদি আপোনাৰ মেক্সিমাম বা বেছি জিটি বা পি জি টি ছিলেকশ্যন নহয়, তেনেহ'লে আপোনালোকৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ যিটো কাট অফ মাৰ্কছ বা সেইটো কিন্তু বেছি কম নাযাব, ঠিক আছে। ছাপোজ আপুনি যি ডিষ্ট্ৰিক্টত আপোনালোকে প্ৰেফাৰেঞ্চ দিছে, সেই ডিষ্ট্ৰিক্টৰ পৰা বহুত কেইটা কেণ্ডিডেটছ আপোনালোকে ভাবিলে যদি এল পি আৰু ইউ পিত অলৰেডি নাম আছিল, সেইখিনি কেণ্ডিডেটছ অলৰেডি জি টি বা পি জি টি ছিলেক্টেড হৈ গৈছে, তেনেহ'লে আপোনাৰ নাম যদি ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকৰ চান্সটো অলপ বাঢ়ি যাব ছেকেণ্ড মেৰিট লিষ্টত নাম অহাৰ। তো এতিয়ালৈকে আপোনালোকে নিশ্চয় গম পাইছে যে কেনেকৈ আপোনালোকৰ নামছটো অহাৰ চান্স আছে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত, আৰু কেনেকৈ আপোনালোকৰ নামটো নাহাৰো চান্স আছে। তো আপোনালোকে কমেণ্টত জনাব কিমান মাৰ্কছৰ কাৰণে আপোনাৰ নামটো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই। আৰু আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে যদি ভিডিঅ'টো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াত আপোনালোকে আপকামিং যি আপডেট বা নটিচ আহিব DW বা DSCৰ পৰা আপোনালোকে ৰিক্ৰুটমেণ্ট ৰিলেটেড সেইখিনিৰ ভিডিঅ' ডিটেইলছত পাই যাব, ঠিক আছে। ধন্যবাদ।